বাহা অজ্ঞানীয় কেনয় বথা জ্ঞান হইলে মোক্ষ পাবে ওলাই কৃষ্ণ কইয়া বহু কৃষ্ণ কৃষ্ণ মাধৱ 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 খুলি আজি জ্ঞান সন্ধানী সত্ৰত সমবেত হৈ আমাৰ মহাপুৰুষ কৃপালু গুৰুজনৰ ৰচিত ৰত্নাকৰ শাস্ত্ৰভাগীৰ পাঠ কৰিবৰ কাৰণে আজি আসন গ্ৰহণ কৰা নীলকান্ত গগৈ বাপকে মুখ্য কৰি পঞ্চালিকাকে আদি কৰি সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছো। এয়া ৰত্নাকৰত ঈশ্বৰ নিৰ্ণয় কৰা হৈছে। ঈশ্বৰ নিৰ্ণয় কৰা এই কথাখিনি ব্যক্ত কৰিছে ব্ৰহ্মাদেৱে বৃন্দাবনত গো হৰণ কৰিবলৈ গৈ, আৰু তাত ব্ৰজবাসীৰ ভকুতি দেখি তাত আপ্লুত হৈ ব্ৰহ্মাদেৱে ভগৱন্ত কৃষ্ণ যে ঈশ্বৰ এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে ভগৱন্তক স্তুতি কৰি আছিলে যে তুমি ঈশ্বৰ, তোমাক মই নাজানি পৰীক্ষা কৰিলো ইত্যাদি সেইখিনি আগত তাৰমানে হৈ গৈছে। আৰু এতিয়া ইয়াত এয়া কৈছে যে অজ্ঞানী সকলেও প্ৰভু ভগৱন্তৰ নামেৰে তৰিব পাৰে, আৰু যদি কোনোবাই কয় যে জ্ঞান নহলে উদ্ধাৰ হ'ব নোৱাৰে, সেই তেনেকুৱা কথাবোৰ তাৰমানে প্ৰভু ভগৱন্ত কৃষ্ণৰ ওচৰত ব্ৰহ্মাই স্তুতি আকাৰে যুক্তি দেখুৱাইছে যে ভগৱন্ত কৃষ্ণহে ঈশ্বৰ। এয়া দিয়া তুমি হি কেৱলে আত্মা প্ৰভু নাৰায়ণ। হে নাৰায়ণ, তুমি সকলোৰে আত্মা, কিন্তু তোমাক কৰিলে পৰ বুদ্ধি অজ্ঞজন। কিন্তু তোমাক আত্মাৰ তোমাক পৰ কৰিলে, অৰ্থাৎ আত্মাক পৰ কৰিলে, এনে পৰ মানে শ্ৰেষ্ঠও হয়, কিন্তু এইখিনিত আকৌ পৰ মানে বেলেগ কৰাহে বুজাব। তোমাক কৰিলে পৰ বুদ্ধি অজ্ঞজন, অজ্ঞানী সকলে তোমাক পৰ বুদ্ধি কৰিলে, আৰু মিছা পৰ দেহাদিক আত্মা কৰি মানে এই নিজৰ মিছা দেহ, এই দেহটোকে অনাত্মা দেহক আত্মা বুদ্ধি কৰে। অৰ্থটো সেয়া ঘোষাত লিখিছে মহাপুৰুষ মাধৱদেৱে। মিছা পৰ দেহাদিক আত্মা কৰি মানে এই দেহক আত্মা বুলি ভাবে। হিয়াত হাৰাইলে